নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল বৰপেটাৰ বহৰীত ব্ৰহ্মপুত্ৰত ডুবি কিশোৰীসহ দুই যুৱকৰ মৃত্যুৰ খবৰ আহিছে বহৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰঘাটত সংঘটিত হৈছে এই শোকাবহ ঘটনা মৃত বিন্দাতিয়ৰ বিদ্যুতিয়ৰ আৰু বিষ্ণু মাঝি ব্ৰহ্মপুত্ৰত এতিয়াও সন্ধানহীন ৰীতাতিয়ৰ নামৰ যুৱতীগৰাকী জীৱনতে উদ্ধাৰ লক্ষীতিয়ৰ আৰু মুস্কানক ফাকুৱা খেলি ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈছিল আটাইকেইগৰাকী হোলী খেলিলে হোলী খেলাৰ পিছত আপোনাৰ তেনেকৈ বাহিৰে বাহিৰে নদীত গ'ল গা ধুবলৈ বহুত 11জনমান গৈছিলে এপ্ৰক্সিমেটলি তাৰপিছত তেনেকৈ গা ধুবলৈ মেবি 7-8জন নামিছিলে চাগে কিন্তু মই চিয়'ৰ নহয় মই শুনামতে আৰু তাৰে পৰা 4জন তেনেকৈ থাকি গ'ল আৰু বাকীজন উঠি আহিলে তেনেকৈ সেই 4জনক 3জনক পোৱা গ'ল এজনক এতিয়ালৈ পোৱাই গ'ল আপুনি কি হয় মই নেইবাৰ্ছ ওচৰতে 11জন গৈছিলে 11জন যে 4জনৰ এনেকুৱা ঘটনা হ'ল তাৰপিছত বাকী কেইজন আছে তেওঁলোকেতো বস্তুটো চাইছে কি কৰিছে সেইটো এটা মানে এটা তদন্ত হ'ব লাগিছে মোৰ হিচাপত মানে কাৰণ কেনেকৈ কি হ'ল 4জন এনেকুৱা ঘটনা হৈ গ'ল এজন বাকী কেইজন আছে তেওঁলোকেতো গম পাওঁ বস্তু কেনেকৈ কি সেইটো জানিব লগা এটা সেই মানে তদন্তটো ভালকৈ কৰিব লাগে আৰু মোৰ মতে এতিয়া মইতো মনতে মানে যেতিয়া 10জন এজন গৈছে গা ধুবৰ কাৰণে গা ধুব যাওঁতে তাতে কেনেকৈ কি ঘটিল সেই বস্তুটো জানিব লগা আছিল মানে কেনেকৈ ৰাজ্যত পাতলীয়া বৰষুণৰ আগজাননী আগন্তুক 5 দিনলৈ অসমত পাতলীয়া বৰষুণৰ সম্ভাৱনা অসমৰ লগতে মেঘালয় অৰুণাচলতো বৰষুণৰ আগজাননী 8, 9, 10 মাৰ্চত বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী আজাৰাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে এই তথ্য পুনৰ জনাইছো ৰাজ্যত পাতলীয়া বৰষুণৰ আগজাননী আগন্তুক 5 দিনলৈ অসমত পাতলীয়া বৰষুণৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ লগতে মেঘালয় অৰুণাচলতো বৰষুণৰ আগজাননী 8, 9, 10 মাৰ্চত বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী আজাৰাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই তথ্য সদৰি কৰিছে एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश और असम के 1 या 2 स्थानों में हल्की बारिश होने की संभावना है जबकि मेघालय नागालैंड मणिपुर मिजोरम और त्रिपुरा में वेदर ड्राई रहने की संभावना है और साथ ही साथ मैक्सिमम टेम्परेचर में कोई ओवर द रीजन कोई चेंज नज़र नहीं आ रहा है डे 4 में एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश असम मेघालय और नागालैंड के 1 या 2 स्थानों में हल्की बारिश होने की संभावना है जबकि नागालैंड मणिपुर मिजोरम और त्रिपुरा में वेदर ड्राई रहने की संभावना है साथ ही साथ जो मैक्सिमम टेम्परेचर है ओवर द रीजन एक्सपेक्ट किया जा रहा है कि इसमें कुछ गिरावट हो सकती है तकरीबन 3 से 5 डिग्री सेल्सियस के आसपास और डे 5 में एक्सपेक्ट कर रहे हैं कि असम के कुछ स्थानों में हल्की से मध्यम स्तर की बारिश होने की संभावना है साथ ही साथ अरुणाचल प्रदेश असम मेघालय नागालैंड और मणिपुर में 1 या 2 स्थानों में हल्की बारिश होने की संभावना है जबकि मिजोरम और त्रिपुरा में वेदर ड्राई रहने की संभावना है খাৰুৱা তেলৰ দাম বৃদ্ধিক লৈ উদ্বিগ্ন আমেৰিকা দাম বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ভাৰতৰ সহযোগিতা বিচাৰিলে আমেৰিকাই ইৰাণৰ সলনি ৰাছিয়াৰ পৰা খাৰুৱা তেল কিনাৰ আহ্বান আমেৰিকাৰ এই আহ্বান জনালে আমেৰিকাৰ শক্তি বিভাগৰ সচিব ক্ৰিছ ৰাইটে এটা সময়ত ৰাছিয়াৰ সৈতে চুক্তি বা ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বিষয়টোক লৈ আমেৰিকাই ভাৰতক সমালোচনা কৰিছিল ভাৰতক টাৰ্গেট কৰিছিল আৰু সেই আমেৰিকাই এতিয়া ভাৰতক ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিবলৈ আহ্বান জনাইছে খাৰুৱা তেলৰ দাম বৃদ্ধিক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰ বৰ্তমান উদ্বিগ্ন দাম বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ভাৰতৰ সহযোগিতা বিচাৰিলে আমেৰিকাই ইৰাণৰ সলনি ৰাছিয়াৰ পৰা খাৰুৱা তেল কিনাৰ আহ্বান আমেৰিকাৰ এই আহ্বান জনাইছে আমেৰিকাৰ শক্তি বিভাগৰ সচিব ক্ৰিছ ৰাইটে That's floating Russian oil storage that's around southern Asia. It's China just backed up. China does not treat their suppliers well. So there's a bunch of floating barrels just sitting there. We've reached out to our friends in India and said, buy that oil, bring it into your refineries. That pulls stored oil immediately into Indian refineries and releases the pressure on other refineries around the world to buy oil that they're no longer competing with the Indians for in that marketplace. So we have a number of measures like that that are short-term and temporary. This is no change in policy towards Russia. This is a very brief change in policy just to keep oil prices down a little bit better than we could otherwise. কংগ্ৰেছ নেতৃত্ব সাক্ষাৎ অগপৰ পদত্যাগী নেতা জয়ন্ত খাউণ্ডৰ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ ঘৰত জয়ন্ত খাউণ্ড গৌৰৱ গগৈৰ উপস্থিতিত বৈঠকত মিলিত জয়ন্ত খাউণ্ড
বৈঠকত জয়ন্ত খাউণ্ডৰ যোগদানক লৈ আলোচনাৰ সম্ভাৱনা আজি পদত্যাগ কৰিছিল অগপৰ কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ জয়ন্ত খাউণ্ডে আৰু তাৰ পাছতেই তেওঁ উপস্থিত হ'লগৈ মীৰা বৰঠাকুৰৰ ঘৰত গৌৰৱ গগৈৰ উপস্থিতিত মীৰা বৰঠাকুৰৰ সৈতে জয়ন্ত খাউণ্ড বৈঠকত মিলিত হৈছে বৈঠকত জয়ন্ত খাউণ্ডৰ যোগদানক লৈ আলোচনাৰ সম্ভাৱনা আছে আজি পদত্যাগ কৰিছিল অগপৰ কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ জয়ন্ত খাউণ্ডে ৰঙানদী সমষ্টিৰ পৰা তেওঁ প্ৰাৰ্থিত্ব বিচাৰিছিল আৰু টিকট লাভ নকৰাৰ কথা গম পাই তেওঁ লগে লগে পদত্যাগ কৰা বুলি খবৰ ওলাইছে একো নাই মীৰা বাইদেউৰ লগত মোৰ এটা ঘৰুৱা সম্বন্ধ আছে আগৰ পৰা গতিকে তেখেতৰ ঘৰলৈ আহিছোঁ মানুহৰ ঘৰলৈ মানুহ ফুৰিবলৈ আহিব নোৱাৰে নেকি ফুৰিবলৈ আহিছোঁ দল ত্যাগটো কৰাৰ লগত এইটোৰ কি সম্বন্ধ আছে ব্যক্তিগত ৰিলেশ্যনটো একো প্ৰসংগ নাই একো প্ৰসংগই নাই তেখেতো আমাৰ ঘৰলৈ যায় ময়ো তেখেতক নাই মই এতিয়ালৈকে এইবিলাক কথা সিদ্ধান্ত লোৱা নাই বাইদেউক লগ পাবলৈ আহিছোঁ আমি জয়ন্ত খাউণ্ড আজি অগপৰ পৰা আহিছে আৰু আপোনালোকৰ লগত আজি বৈঠকত মিলিত হৈছে একো মানে কি কয় আমি আমাৰ দিছপুৰৰ কেণ্ডিডেট আমাৰ মীৰা বৰঠাকুৰ ডাঙৰীয়ানী এনে তেওঁ টিকেট পোৱাৰ পিছত তেওঁক শুভেচ্ছা জনাবলৈ আহিলোঁ অলপ দিন আগতে আমাৰ কামৰূপৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সভাপতি যে খুব সুন্দৰ এটা সভা পাতিছিল আৰু আমাৰ কিছু জ্যেষ্ঠ আমাৰ কংগ্ৰেছ দলৰ এতিয়া বৰ্তমান নেতাসকল বিনন্দ শইকীয়া ডাঙৰীয়া সত্যব্ৰত কলিতা ডাঙৰীয়া তেখেতৰ লৈও পৰৱৰ্তী দিনত কেনেদৰে আমি কথাবোৰ পাতিব লাগে এইখিনি পাতিবলৈ আহিছোঁ জয়ন্ত খাউণ্ডৰ ৰঙানদী সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে মই আপোনালোকৰ লগত মই যিখিনি কথা ইয়াত পাতিবলৈ আহিলোঁ সেইখিনি আপোনালোকৰ লগত মই আপোনালোকক জনাইছোঁ ধন্যবাদ হ'লেও বিশেষভাৱে তেখেত যিটো উপস্থিত আছিল আজি সেইবাবে সুধিছিলোঁ কিছুমান কথাৰ সময় থাকে ভাল সময়ত কথাবোৰ ক'লে ভাল আৰু ঠিক মোৰ ঘৰত বিভিন্ন মানুহ আহি থাকে আৰু সভাপতি মহোদয় আহিছে আমাৰ জিলা সভাপতিও আহিছিলে আমাৰ তেখেত যিহেতুকে আকৌ বিভিন্ন জেগাত গুচি যাব মোক শুভেচ্ছা দিবলৈ আহিছে তাতে ইমান কথাটো নাইয়ে তেনেকুৱা মোৰ ঘৰত মানুহ আহি থাকে গতিকে আহি থকা কথাটো ইমান বিশেষ আপোনালোকে যিমান এইটো মানে হেৰি বুলি ভাবিছে তেনেকুৱা কথা একো নাই সভাপতিয়ে আজি আহি শুভেচ্ছা দিছে মই তেখেতক টিকেট দিয়াৰ কাৰণে এখন গামোচা দিছোঁ আৰু সেইটো মোৰ কাৰণে পৰম সৌভাগ্যৰ কথা ইমান ব্যস্ততাৰ মাজত যে সভাপতি আহি মোক শুভেচ্ছা দিবলৈ মোৰ বাসগৃহত উপস্থিত হৈছে তাতকৈ আৰু সুখৰ খবৰ এগৰাকী প্ৰাৰ্থীৰ হ'ব নোৱাৰে তথাপি বাইদেউ জয়ন্ত খাউণ্ড ডাঙৰীয়াই পদত্যাগ কৰাৰ পিছতে প্ৰথম আপোনাৰ গৃহলৈ আহিছে তাত গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত আছে কথাখিনি ক'ব আৰু সমান্তৰালকৈ বিজেপিৰ লগত যিটো দলৰ মিত্ৰতা আছিল তেনেকুৱা দলৰ পৰা প্ৰত্যাগ কৰাৰ পিছত আপোনাৰ ঘৰলৈ পোনে সভাপতি মহোদয়ে কোৱাৰ পিছত মই কিছুমান কথা সভাপতি মহোদয়ে ক'লে কেলে আহিছে ময়ো ক'লোঁ যে মোক শুভেচ্ছা দিবলৈ আহিলে গতিকে এইটো কথা আৰু দীঘলীয়া কৰাৰ প্ৰশ্ন নুঠে থেংক ইউ UPSCৰ পৰীক্ষাৰ ফলাফল ঘোষণা UPSCত উজলিল 3 অসম সন্তান সৰ্বভাৰতীয় পৰ্যায়ত 187 সংখ্যক স্থান দখল অসমৰ অভিজ্ঞান খাউণ্ডৰ সাফল্যৰ হাঁহি মাৰিলে যোৰহাটৰ অভিজ্ঞান জ্যোতি বৰা আৰু নগাঁৱৰ ভাস্বত শইকীয়া নামৰ আন 2 মেধাৱীয়েও UPSCত উজলিল 3 অসম সন্তান সৰ্বভাৰতীয় পৰ্যায়ত 187 স্থান দখল অসমৰ অভিজ্ঞান খাউণ্ডৰ অভিজ্ঞানৰ লগতে সাফল্যৰ হাঁহি মাৰিলে অভিজ্ঞান জ্যোতি বৰা আৰু ভাস্বত শইকীয়া নামৰ আন 2 মেধাৱীয়ে 570 স্থানত উজলিল অসমৰ অভিজ্ঞান জ্যোতি বৰা সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ চূড়ান্ত পৰীক্ষাৰ সাক্ষাৎকাৰত অভিজ্ঞান জ্যোতি বৰাক সোধা হৈছিল জুবিন গাৰ্গৰ প্ৰশ্ন জুবিন গাৰ্গৰ কথা মোৰ ফাৰ্ষ্ট কুৱেশ্যনটো সেইটো আছিলে জানিব বিচাৰিছিল যে জুবিন গাৰ্গ ইমান মানুহে ইমান কিয় ফলো কৰে কাৰণ বাহিৰত তেনেকুৱা হয়তো নাই যে এনেকুৱা এজন ছিংগাৰৰ কাৰণে গোটেইখন ষ্টেট ৰৈ গৈছে আনহাতে 737 স্থানেৰে তালিকাত নাম সন্নিৱিষ্ট কৰি সাফল্যৰ হাঁহি মাৰিলে নগাঁও জিলাৰ ভাস্বত শইকীয়াই উল্লেখযোগ্য যে শুকুৰবাৰে প্ৰকাশ হ'ল UPSC আয়োজন কৰা দেশৰ সবাতোকৈ কঠিনতম পৰীক্ষাৰ ফলাফল শীৰ্ষত জিলিকিল ৰাজস্থানৰ অনুজ অগ্নিহোত্ৰী দ্বিতীয় স্থান দখল কৰিলে তামিলনাডুৰ মাদুৰাই জিলাৰ ৰাজেশ্বৰী শোভে এম আৰু তৃতীয় স্থান দখল কৰে দিল্লীৰ আকাশ ঢলে শুকুৰবাৰে ঘোষণা হোৱা ফলাফলত মুঠ 958 গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে বিভিন্ন সেৱাৰ বাবে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
নেপালৰ ভোট গণনাত আগবাঢ়িছে জেন জিৰ প্ৰতিনিধি বালেন্দ্ৰ শ্বাহৰ দল বৰ্তমানলৈকে 94খন আসনত আগবাঢ়ি আছে নৱগঠিত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টি নেপালী কংগ্ৰেছে এখন আসনত বিজয়ী হোৱাৰ লগতে আগবাঢ়ি আছে আন 10খন আসনত CPN-UML দলে 7খন আসনত আগবাঢ়ি আছে নেপালী কমিউনিষ্ট পাৰ্টিয়ে আগবাঢ়ি আছে 9খন আসনত 165খন আসনৰ বাবে অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অংশ লৈছে 67টা ৰাজনৈতিক দলে নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল ওলোৱাৰ সম্ভাৱনা আছে 9 মাৰ্চত নেপালৰ 60% ভোটাৰে অংশ লৈছে এইবাৰৰ নিৰ্বাচনত এই নিৰ্বাচনে ভাগ্য নিৰ্ণয় কৰিব হাউচ অফ ৰিপ্ৰেজেন্টেটিভৰ 165 গৰাকী সদস্য আৰু নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব পাৰে 35 বছৰীয়া বালেন্দ্ৰ শ্বাহ এইগৰাকী বালেন্দ্ৰ শ্বাহৰ নেতৃত্বত চলা জেন জিৰ আন্দোলনত পতন হৈছিল KP শৰ্মা ওলি চৰকাৰৰ 2025 চনৰ 9 ছেপ্টেম্বৰত চৰকাৰৰ পতনৰ পাছত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছে সুশীলা কাৰ্কি 73 বছৰীয়া সুশীলা কাৰ্কিৰ নেতৃত্বতে নেপালত অনুষ্ঠিত হৈছে নিৰ্বাচন KP শৰ্মা ওলিৰ কমিউনিষ্ট চৰকাৰৰ পতনৰ 5 মাহ পিছতে অনুষ্ঠিত হৈছে নেপালৰ সাধাৰণ নিৰ্বাচন আশা কৰা মতে এই নিৰ্বাচনত ভাল ফল দেখুৱাইছে ৰেপাৰ হিচাপে যুৱচামৰ মাজত জনপ্ৰিয়তা থকা বালেন্দ্ৰ শ্বাহৰ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিয়ে পূৰ্বৰ প্ৰধানমন্ত্ৰী KP শৰ্মা ওলিৰ বিৰুদ্ধে বহু ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বালেন্দ্ৰ শ্বাহ অৱশ্যে এই নিৰ্বাচনত ইতিমধ্যে বিজয়ী হৈছে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পুষ্পকুমাৰ দাহাল ওৰফে প্ৰচণ্ড 9 মাৰ্চত সম্পূৰ্ণ ফলাফল ওলোৱাৰ পাছত নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা আছে 35 বছৰীয়া বালেন্দ্ৰ শ্বাহ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ পূৰ্বে কাঠমাণ্ডুৰ মেয়ৰ হিচাপে নিজৰ কৰ্মদক্ষতাৰ পৰিচয় দিছে বালেন্দ্ৰ শ্বাহে চৰম অৰ্থনৈতিক বিপৰ্যয় আৰু কৰ্মসংস্থাপনহীনতাৰ বাবে 2025 চনত ছেপ্টেম্বৰ মাহত ব্যাপক জনজাগৰণৰ মুখামুখি হৈছিল নেপাল চৰকাৰ ৰাজপথলৈ ওলাই আহিছিল লাখে লাখে যুৱক যুৱতী জেন জিৰ আন্দোলনত ফুলঠেকত পৰিছিল KP শৰ্মা ওলিৰ চৰকাৰ প্ৰথমে কঠোৰ হাতেৰে প্ৰতিবাদ দমন কৰাৰ চেষ্টা চলালেও দুদিনৰ ভিতৰতে নতি স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল নেপাল চৰকাৰে জনতাৰ ৰুখত গাদী এৰিবলৈ বাধ্য হৈছিল প্ৰধানমন্ত্ৰী KP শৰ্মা ওলিয়ে জেন জিৰ সেই জনজাগৰণৰ পিছতে অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব লৈছিল 73 বছৰীয়া সুশীলা কাৰ্কিয়ে একালৰ নেপালৰ মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কিৰ পৰিচালনা 5 মাহৰ ভিতৰতে সম্পন্ন হৈছে নেপালৰ নিৰ্বাচন হাউচ অফ ৰিপ্ৰেজেন্টেটিভৰ 165 গৰাকী সদস্য নিৰ্বাচন কৰিবলৈ ভোটদান কৰিছে নেপালৰ জনসাধাৰণে বিৰোধী মিত্ৰতাৰ পৰা আঁতৰিল ডেডলাইন গগৈ ৰূপে পৰিচিত অখিল গগৈ কংগ্ৰেছে ৰামঠগন দিলে অখিল গগৈক বিৰোধী ঐক্যৰ আসন বুজাবুজিৰ ফাইনেল বৈঠকলৈ কংগ্ৰেছে নিমন্ত্ৰণ নিদিলে অখিল গগৈৰ ৰাইজৰ দলক তাৰিখ পে তাৰিখ দি গ'ল অখিলে মাছ ধৰ কৰি কংগ্ৰেছে এৰিলে বুঢ়া আঙুলি অৱশেষত জবনিকা পৰিল অখিলৰ লম্ফ জম্ফ ভৰা ডেডলাইনৰ নাটক ডেডলাইনতে আৰম্ভ আৰু ডেডলাইনতে শেষ অখিল গগৈ ডেডলাইনক তিলমানো গুৰুত্ব দিব লাগে বুলি নাভাবিলে গৌৰৱ গগৈয়ে চূড়ান্ত যেন অপমান কৰিলে অখিল গগৈক কিন্তু ইয়াৰ পাছতো অখিল গগৈ আশাবাদী শিৱসাগৰৰ স্বাৰ্থত মিত্ৰতা হ'ব নিমিলা অংক মিলাবলৈ এইটোৰ পাছত সিটোৰ ডেডলাইন বান্ধি দি গৌৰৱক এক প্ৰকাৰ ভাবুকি দিছিল অখিল গগৈ ময়ে কিংমেকাৰ হ'ম বুলি ভাবি আসন বুজাবুজিত আকৰগোজ হৈ আছিল অখিল বৃহস্পতিবাৰে অখিলে কংগ্ৰেছক বান্ধি দিছিল নতুন ডেডলাইন অখিলৰ নতুন ডেডলাইন আছিল শনিবাৰৰ ভিতৰত আসন বুজাবুজি নহ'লে দেওবাৰে নিজাববীয়াকৈ প্ৰাৰ্থী দিয়াৰ কথা ঘোষণা কৰি ভাবুকি দিছিল কংগ্ৰেছক সন্ধিয়ালৈকে আমি অপেক্ষা কৰি থাকিম শনিবাৰ লাষ্ট ডেটটোত সন্ধিয়ালৈকে অপেক্ষা কৰি থাকিম দেওবাৰৰ দিনা আপোনালোকে হয় শনিবাৰৰ আগতেই কংগ্ৰেছৰ পৰা ৰিজাল্ট আহিলে খুবেই ভাল আৰু শেষেই হৈ যাব আমি বিজেপি খৰুৱাবৰ কাৰণে যেনে তেনে এলায়েন্সটো বিচাৰিছোঁ একদম ইমান বেছি এলায়েন্সটো বিচাৰিছোঁ যে আমাক মানে দলৰ ভিতৰতে মই মাৰ খাওঁ অৱস্থাহে হৈছে আৰু শুকুৰবাৰে আয়োজন কৰা বিৰোধী ঐক্যৰ বৈঠকলৈ কংগ্ৰেছে নামাতিলে অখিল গগৈক অখিল গগৈৰ বাহিৰে সকলোকে আমন্ত্ৰণ জনালে বৈঠকলৈ আমন্ত্ৰণ পালে অসম জাতীয় পৰিষদ CPI, CPIM, CPIML আৰু APHLC এই খবৰ সম্প্ৰচাৰিত হোৱাৰ পাছতে বেয়াকৈ লাজত পৰা অখিল গগৈ আঁতৰি থাকিল সংবাদ মাধ্যমৰ পৰা
পিছে ইমান লাজ পোৱাৰ পাছতো আশা এৰি নিদিয়ে অখিল গগৈয়ে শিৱসাগৰত জিকি অহাৰ স্বাৰ্থত মিত্ৰতা বিচাৰিছে অখিলে আৰু সেইবাবে অপমানিত হৈও বাৰে বাৰে কংগ্ৰেছ নেতৃত্বৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা অখিলৰ অখিল গগৈৰ এনে অৱস্থা দেখি অখিলক টাৰ্গেট কৰিবলৈ এৰা নাই শাসক পক্ষয়ো বিজেপি কমলাক্ষদেৱ বৰগায়স্থই কৈ দিলে ৰাইজৰ দলৰ সৈতে মিত্ৰতা কেতিয়াও নহয় এইবোৰ নাটক কমন ইন্টেনশন দুইজনৰ উদ্দেশ্য একে থাকে আৰু এইকেইটা সিট পালে আমি নিজক প্ৰতিষ্ঠা কৰিব পাৰি নিজৰ দলটোক প্ৰতিষ্ঠা কৰিব পাৰি এনেকৈ যদি মেণ্টেলিটি থাকে তেতিয়াহ'লে বিত্তীয় হ'ব আৰু অখিল গগৈয়ে মেইন বস্তুটো ধৰি দিছে আৰু কাৰণ অখিল গগৈক লুৰিণজ্যোতি গগৈক যিখিনি আছে সিহঁতে যিটো আছে সিহঁতৰ মেইন ফ'কাছটোতো হৈছে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে আৰু আমাৰ ফ'কাছটো হৈছে লোৱাৰ আছাম আমাৰ ফ'কাছটো হৈছে মাইনৰিটি ভোট বিৰোধী ঐক্যৰ পৰা চৰম উপেক্ষিত হোৱাৰ পাছত এতিয়া অখিলে কি সিদ্ধান্ত লয় সেয়াহে ডাঙৰ প্ৰশ্ন বিক্ৰম বৰা আৰু হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰমোদ বড়োৰ ইউপিপিএল দল এনডিএত আছেনে নাই বিপিএফ আৰু ইউপিপিএল দল দুয়োটাই এনডিএত আছে বুলি বিজেপিয়ে দাবী কৰি অহাৰ সময়তে ইউপিপিএল দলৰ স্থিতি বিপৰীত মেৰুত শেহতীয়াকৈ ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পিছতে প্ৰমোদ বড়োৰ মন্তব্যই সৃষ্টি কৰিছে ৰহস্যৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ৰ পিছতে প্ৰমোদ বড়োৰ উলুটাখৰ এনডিএৰ নহয় কেৱল ইউপিপিএলৰহে প্ৰাৰ্থী হেনো প্ৰমোদ বড়ো বৃহস্পতিবাৰে কৰিমউদ্দিন নিজামুদ্দিন আৰু জাকিৰ হুছেইন লস্কৰে স্বাক্ষৰ কৰা মনোনয়ন পত্ৰ দাখিল কৰিছিল প্ৰমোদ বড়োৱে মুখ্যমন্ত্ৰীয়েও কৈছিল তৃতীয়খন আসনত এনডিএৰ তৰফৰ পৰা ইউপিপিএলৰ নেতা প্ৰমোদ বড়োৱে কৰিব প্ৰতিদ্বন্দ্বিতা কিন্তু মনোনয়ন দাখিলৰ পিছদিনাই প্ৰমোদ বড়োৰ মন্তব্য তেওঁ এনডিএৰ নহয় কেৱল ইউপিপিএলৰহে প্ৰাৰ্থী আমি ইউপিপিএল হিচাপে কৰিছোঁ মই ইউপিপিএলৰ কেণ্ডিডেট আৰু থাৰ্ড কেণ্ডিডেট হিচাপে আমি সকলো ইলেকশ্যন হ'লে দল সংগঠন যিমান আছে আমাৰ বিভিন্ন দলৰ সন্মানীয় বিধায়কসকলক মই যোৱাকালি অনুৰোধ কৰিছোঁ যে যদি নিৰ্বাচন হয় চবৰে পৰা ভোট বিচাৰিম আৰু যদি নিৰ্বাচন নহয় তেতিয়াতো আনকণ্টেষ্ট এইটো সমাপ্ত হৈ যাব ৰাজ্যসভাতেই নহয় বিধানসভা নিৰ্বাচনতো এনডিএ হিচাপে প্ৰতিদ্বন্দ্বিতা নকৰে ইউপিপিএল দলে ইউপিপিএলে অকলেই বিটিচিৰ 15টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা প্ৰমোদ বড়োৰ ইয়াৰ কাৰণে আমি সিদ্ধান্ত ল'ম বেছি দিন নাই 2-4 দিনৰ ভিতৰত সিদ্ধান্ত ল'ম আমি 15টা সিটৰ কাৰণে ৰেডি হৈ আছোঁ আৰু ৰাইজে সচেতন মহলে বুদ্ধিজীৱী সকলো কৈছে জাতি জনগোষ্ঠীয়ে ইউপিপিএলে অকলে কণ্টেষ্ট কৰিব লাগে আৰু 15টাৰ ভিতৰত 10-12টা সিট ৰাইজে আমাক জিকাই দিব এই কথা কৈ আছে গতিকে আমি ৰাইজৰ লগত থাকিম চিৰাঙৰ কাজল গাঁৱত প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএল দলে বাইক ৰেলী উলিয়াই প্ৰদৰ্শন কৰে শক্তি পিছে ইউপিপিএলক প্ৰত্যাহ্বান জনাবলৈ সাজু হাগ্ৰামা মহিলাৰী হাগ্ৰামাৰ বিপিএফ দলেও বিটিএডিৰ 15টা বিধানসভা সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা মুছলপুৰত শুকুৰবাৰে এক পদযাত্ৰাত অংশ লৈ হাগ্ৰামাৰ ঘোষণা বিধানসভা নিৰ্বাচনত ইউপিপিএলৰ সৈতে কোনো সম্পৰ্ক নাথাকে বিপিএফৰ 9 মাৰ্চত প্ৰাৰ্থীৰ তালিকাও ঘোষণা কৰিব বিপিএফে বিপিএফে কিমান পায় বা বিজেপিয়ে কিমান পায় বা ইউপিপিএলে কিমান পায় সেইটো পিছৰ কথা আপাতত আজিৰ দিনত আমি 15টা সিটটো বিটিচি অঞ্চলৰ পৰা দিছপুৰত আমি এনডিএ হিচাপে এমএলএ পচাই দিম বাছ বিটিচি ক্ষেত্ৰত ইউপিপিএলৰ লগত আমাৰ কোনো সম্বন্ধ নাই এমএলএ ইলেকশ্যনত এতিয়া বিটিচি অঞ্চলত ইউপিপিএলৰ লগত কোনো সম্বন্ধ নাই প্ৰমোদ বড়ো ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাক লৈও মন্তব্য হাগ্ৰামা মহিলাৰীৰ বিটিচিৰ উন্নয়নৰ স্বাৰ্থত ৰাজ্যসভাতকৈ বিধানসভা নিৰ্বাচনহে অধিক গুৰুত্বপূৰ্ণ কোন এআইইউডিএফ কোন কংগ্ৰেছ কোন বিজেপি কোন বিপিএফ চিনি পায় নেকি ৰাজ্যসভা এমপি হ'ব লাগে কৈছে আচলটো কোনটো আপুনি যদি এই মুছলপুৰ এই বিটিচি অঞ্চলত এই বাক্সা অঞ্চলত যদি এগ্ৰিকালচাৰ কলেজ বনাব লাগে মেডিকেল কলেজ বনাব লাগে এই বিটিচিয়ে বনাব এই ৰাজ্যসভাই বনাব নোৱাৰে ইপিনে হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োক সমালোচনা কৰা কাৰ্যক অনুচিত আখ্যা দিলে ইউজি ব্ৰহ্মই প্ৰমোদ বড়োৰ সুৰতেই সুৰ মিলাই ইউজিৰ ঘোষণা বিধানসভা নিৰ্বাচনত অকলেই খেলিব ইউপিপিএল দলে
প্ৰমোদ বড়ো আজি ৰাজ্যসভাত যাব এইটো ডাঙৰ এটা এচিভমেণ্ট এটা সুবিধা পাই গৈছে ৰাজনৈতিকভাৱে প্ৰতিক্ৰিয়া দিয়াটোতো স্বাভাৱিকেই হয় কাৰণ মই জনাততো BPFও খুজিছিলে নোপোৱাৰ ক্ষোভ না পোৱাৰ আনন্দ আমি ক'ব নোৱাৰোঁ 26ৰ নিৰ্বাচন সম্পূৰ্ণভাৱে সুকীয়া আমি UPPLে হয়তোবা অকলে যোৱাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ কোকৰাঝাৰত এক সংবাদমেলত UPPLৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীৰ মন্তব্য বিধানসভাৰ 15টা সমষ্টিৰ বাবে UPPLৰ প্ৰাৰ্থী তালিকা ইতিমধ্যে সাজু BTRৰ বাহিৰতো 12টা বিধানসভা সমষ্টিত UPPL দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি মন্তব্য ৰাজু কুমাৰ নাৰ্জাৰীৰ BTRৰ বাহিৰতো কিছুমান সমষ্টি প্ৰায় আমি 12টামান সমষ্টি আমি টাৰ্গেট কৰি লৈছো তাৰে 6টামান সমষ্টিত আমাৰ প্ৰাৰ্থী একদম চূড়ান্ত পৰ্যায়লৈকে আমাৰ মানে কিবাটো প্ৰচেছটো আমাৰ হৈছে মানে আমি অকলে খেলিম NDA হৈ খেলিম বা ইণ্ডিয়া হৈ খেলিম এইবিলাক ডিসিশন আমি এতিয়াও লোৱা নাই বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী আৰু কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বোকাখাতৰ সাপজুৰি দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল 5খন ব্যৱসায়িক প্ৰতিষ্ঠান আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিতিত স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানেও নিশ্চিত হোৱা নাই আধা ঘণ্টা আগত মই ভাল কৰিছিলোঁ ভাতকেইটা খাই আছোঁ এতিয়া ফোন কৰিছে এবাৰ যে দোকানখন জ্বলিলে কেনে জ্বলিলে গম নাপাওঁ কিন্তু সন্দেহ হৈছে যে কিবা দুপিটা জ্বলাব লাগিব হয়তো নহ'লে শ্বৰ্ট চাৰ্কিট জ্বলিবলৈ পাৰে চাবজি বঙালীগাঁও এইখিনি মোটামুটি আপোনাৰ 700মান দোকান বস্তু আছে হোটেল আছিল পাণ দোকান আছিল তাৰপৰা বিভিন্ন হেৰি ধৰণৰ আছিল দোকান আৰু হাইৱে নোহোৱা হৈছে খবৰ দি পুলিচক ফোন কৰি মই খানালৈ এতিয়া ফাইভখিনি আহিলে মই এতিয়া বৰ্তমান পানী দিয়াৰ ব্যৱস্থা কৰি আছোঁ যোৰহাটত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ বিৰুদ্ধে কোন হ'ব বিজেপিৰ যোৰহাটৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা যোৰহাটত বিজেপিৰ প্ৰাৰ্থী নহয় পবিত্ৰ মাৰ্ঘেৰিটা নৰেন্দ্ৰ মোদীৰ কেবিনেটতে থাকিব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে কোন হ'ব গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা যোৰহাটত বিজেপিৰ প্ৰাৰ্থী নহয় স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই যোৰহাটত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ হোৱাৰ পিছতে চৰ্চাত কোন হ'ব যোৰহাটত বিজেপিৰ প্ৰাৰ্থী নাম ওলাইছিল কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা গৌৰৱ গগৈৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত নামিব পবিত্ৰ মাৰ্ঘেৰিটা এনেদৰে চৰ্চা চলিছে ৰাজ্যৰ ৰাজনীতিত কিন্তু এই চৰ্চাক নস্যাৎ কৰি মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে ডিব্ৰুগড়ত ঘোষণা কৰিলে পবিত্ৰ মাৰ্ঘেৰিটা নৰেন্দ্ৰ মোদীৰ কেবিনেটতেই থাকিব পবিত্ৰ মাৰ্ঘেৰিটা বিধানসভালৈ অহাৰ প্ৰয়োজন নাই পবিত্ৰ মাৰ্ঘেৰিটা ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী অসমৰ দৰে ৰাজ্য এখনে ভাৰত চৰকাৰত বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পোৱাটো অত্যন্ত ভাগ্যৰ কথা আৰু অসমে সেই সুযোগ হেৰুৱাব নোখোজে সেইবাবে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই বিধানসভাত অহাৰ বৰ্তমান প্ৰয়োজন নাই তেখেতক আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেবিনেটত থকাটো বিচাৰোঁ অসমৰ গৌৰৱ আৰু সুনাম বৃদ্ধি কৰাটো বিচাৰোঁ 2029ত পবিত্ৰ মাৰ্ঘেৰিটা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক সেয়া বিবেচনা কৰিব বিজেপিয়ে অৰ্থাৎ 2029ৰ বাবে পবিত্ৰ মাৰ্ঘেৰিটা সাজু হ'বলৈ এক প্ৰকাৰ ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে 2029 চনত লোকসভা নিৰ্বাচনত আমি পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰতিদ্বন্দ্বিতা কৰক সেইটো আমি বিবেচনা কৰিম কিন্তু বিধানসভাৰ নিৰ্বাচনত পবিত্ৰ মাৰ্ঘেৰিটা প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো প্ৰস্তাৱ ভাৰতীয় জনতা পাৰ্টীয়ে লোৱা নাই সাধাৰণ ঘৰৰ লৰাই হ'ব গৌৰৱ গগৈ প্ৰতিদ্বন্দ্বী স্থানীয় প্ৰাৰ্থীকে অগ্ৰাধিকাৰ দিব বিজেপিয়ে পুনৰবাৰ দোহাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত আমাৰ বহু কেইজন ভাল প্ৰাৰ্থী আছে সাধাৰণ ঘৰৰ সাধাৰণ পৰিয়ালৰ
সাধাৰণ প্ৰাৰ্থী যি নেকি ৰাইজৰ মাজত জনপ্ৰিয় বহুকেইজন আছে গতিকে যোৰহাটৰ প্ৰাৰ্থী বিচৰা স্থানীয় প্ৰাৰ্থীসকলৰ প্ৰায় এজন আমি প্ৰাৰ্থী মনোনীত কৰিম এটা কোন এই সাধাৰণ ঘৰৰ ল'ৰা যাক প্ৰক্ষেপ কৰিব বিচাৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে বৰ্তমানৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীকে পুনৰ টিকট দিয়াৰ পৰিকল্পনা ৰচিছে নেকি বিজেপিয়ে এই সকলো পৰিস্ফুট হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকাত ডিব্ৰুগড়ৰ পৰা জেছিম আহমেদৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আকৰ্ষণীয় হৈছে বিহালী বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হৈছে বিহালী সমষ্টি বিহালীত বিজেপিৰ 2 প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ ভুৱা বুলি উঠিছে গুৰুতৰ অভিযোগ বিহালীত কোন হ'ব বিজেপিৰ প্ৰাৰ্থী বিহালীত টিকটৰ দৌৰত যুৱনেতা প্ৰবীণ বৈশ্য মুনীন্দ্ৰ দাস অৰূপ কুমাৰ দাসকো লাগে টিকট সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আকৰ্ষণীয় হৈ পৰিল বিহালী বিধানসভা নিৰ্বাচনৰ প্ৰেক্ষাপট সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বিহালী সমষ্টি সংৰক্ষিত হয় অনুসূচিত জাতিৰ বাবে যাৰ বাবে সমষ্টিটোত নতুন মুখে সুযোগ পোৱাটো নিশ্চিত শাসকীয় বিজেপিৰ পৰা কেইবাজনো নেতাই বিচাৰিছে টিকট সাংসদ ৰঞ্জিত দত্তৰ ঘনিষ্ঠ মুনীন্দ্ৰ দাসক লাগে টিকট অৰূপ কুমাৰ দাসো বিহালীত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী কিন্তু এই 2 প্ৰাৰ্থীৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ 2 প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ ভুৱা এই অভিযোগ উত্থাপন কৰিছে সুদৌ অসম কৈবৰ্ত যুৱ ছাত্ৰ সন্মিলনে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰিছে সংগঠনটোৱে এই অভিযোগে বিপদ মাতিছে বিহালীৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মুনীন্দ্ৰ দাস আৰু অৰূপ কুমাৰ দাসলৈ এনে অভিযোগৰ মাজত বিহালীত টিকটৰ প্ৰবল দাবীদাৰ হৈ উঠিছে যুৱনেতা প্ৰবীণ বৈশ্য বিজেপি অসম প্ৰদেশৰ এছচি মৰ্চাৰ কাৰ্যবাহী সদস্য প্ৰবীণ বৈশ্য দলৰ হৈ বিহালীত জনতাৰ আস্থা জয়ৰ চেষ্টা প্ৰবীণ বৈশ্যৰ যুৱ নেতাগৰাকীয়ে বিগত কিছুদিন ধৰি বিহালীত অব্যাহত ৰাখিছে নিৰ্বাচনী তৎপৰতা প্ৰাৰ্থিত্বৰ বাবে আবেদনো কৰিছে প্ৰবীণ বৈশ্যই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সাক্ষাৎ কৰি সমষ্টিৰ অভাৱ অভিযোগৰ বিষয়ে অৱগত কৰিছে প্ৰবীণ বৈশ্যই মই ৰাইজৰ সেৱাৰ জৰিয়তে এটা জনপ্ৰতিনিধি হিচাপে আত্মপ্ৰকাশ কৰি সেই অঞ্চলৰ সামগ্ৰিক উন্নয়ন শৈক্ষিক সামাজিক সাংস্কৃতিক তথা অৰ্থনৈতিকভাৱে সেই সমষ্টিটোৰ উন্নয়ন মোৰ লক্ষ্য আৰু সেই হিচাপে যিহেতু আমি মানে সেই আশাবোৰ পূৰ্ণ কৰিব নোৱাৰোঁ সেই আশাটো ৰাখিয়ে মই এইবাৰ বিধানসভা নিৰ্বাচনলৈ মন মেলিছোঁ আৰু মই 71 নং বিহালী বিধানসভা সমষ্টিৰ পৰাই মই যিহেতু এইটো অনুসূচিত জাতিৰ কাৰণে সংৰক্ষিত আৰু মই যিহেতু এজন অনুসূচিত জাতিৰ ব্যক্তি সেইকাৰণে মই নিজৰ প্ৰাৰ্থিত্ব মই ইয়াতে কৰিছোঁ দাবী কৰিছোঁ আৰু দলে যি কয় যাৰ বাবে বিহালীত বিজেপিৰ প্ৰাৰ্থী হ'ব পাৰে প্ৰবীণ বৈশ্য এই আশাৰে সমষ্টিটোত ব্যাপক নিৰ্বাচনী কুচকাৱাজ যুৱ নেতাগৰাকীৰ নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ব্ৰেকিং নিউজ মিত্ৰতালৈ আশা পালি ভাগৰিল অখিল গগৈ মিত্ৰতাৰ শেষ চেষ্টা ব্যৰ্থ হোৱা বুলি ঘোষণা অখিল গগৈৰ ফেচবুক যোগে এই ঘোষণা বিৰোধী বিধায়কজনৰ আজি বিৰোধীৰ বৈঠকলৈ কংগ্ৰেছে আমন্ত্ৰণ জনোৱা নাছিল অখিল গগৈ অবিহনে সংবাদমেল পাতিছিল গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ আৰু জন ইংতি কাঠাৰে শুকুৰবাৰে নাহৰকটীয়াৰ পৰা আৰম্ভ হোৱা বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা টিংখাং হৈ আহি মৰাণত এক বিশাল জনসভাৰে সামৰণি পৰে এই যাত্ৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া মন্ত্ৰী বিমল বৰা যোগেন মোহন আৰু বিধায়ক চক্ৰধৰ গগৈয়ে নিৰ্বাচনী উৎসাহৰ মাজতে কোলাত এটি কণমানি লৈ নাছিলে মুখ্যমন্ত্ৰীয়ে
কেইদিনমান আগতে আমাৰ মৰাণৰ ৰাস্তা পঞ্চম দিনা নাহৰকটীয়া সমষ্টিত বিজেপিয়ে বাহিৰ কৰিলে জন আশীৰ্বাদ যাত্ৰা একেখন বাহনত উঠি ৰাইজৰ আশীৰ্বাদ বিচাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিক আশীৰ্বাদ দিবলৈ ৰাজপথৰ দুয়োকাষে গোট খালে হাজাৰ হাজাৰ লোক অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা জন আশীৰ্বাদ যাত্ৰাৰ পঞ্চম দিন বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নাহৰকটীয়াত একেলগে দেখা গ'ল বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী মনে পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ ৰাইজৰ আশীৰ্বাদ বিচাৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলোৱে আশীৰ্বাদ দিয়ক হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ বিজেপি চৰকাৰ থাকিলেহে অসমত শান্তিও থাকিব সমন্বয় থাকিব মাটি ভেটি থাকিব ভাষা কৃষ্টি সংস্কৃতি সকলো জীয়াই থাকিব অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা পিতৃৰ আদ্য শ্ৰাদ্ধৰ বাবে সমগ্ৰ যাত্ৰাত সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব নোৱাৰিলেও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আশীষ লৈ নাহৰকটীয়াৰ পৰা জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ আজি পিতৃৰ আদ্য শ্ৰাদ্ধ আছে তেখেত আমাৰ মাজৰ পৰা বিদায় ল'ব কিন্তু তেখেতৰ আশীৰ্বাদ সদায় আমাৰ মূৰৰ ওপৰত আছে নাহৰকটীয়াৰ ৰাজপথত সমবেত হ'ল হাজাৰ হাজাৰ লোক বিধায়ক তৰংগ গগৈ মন্ত্ৰী বিমল বৰা সংগী হিচাপে জনসমাগমৰ মাজেৰে আগবাঢ়িলে মুখ্যমন্ত্ৰীৰ বাহন ৰাজপথৰ দুয়োকাষে দেখা গ'ল সমৰ্থক জনতা গায়ন বায়নেৰে মুখ্যমন্ত্ৰীক আদৰণি জনাই আশীষ প্ৰদান কৰিলে জ্যেষ্ঠজনে নাহৰকটীয়াত পুনৰবাৰৰ বাবে তৰংগ গগৈক জয়ী কৰিবৰ বাবে ৰাইজক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ চৰকাৰ হলে নাহৰকটীয়াত এইবাৰতকৈ 4 গুণ অধিক কাম কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী বিজেপি চৰকাৰ আনিবনে নানিব তৰংগ গগৈক আকৌ এমএলএ পাতিবনে নাপাতিব তৰংগ গগৈক আকৌ এমএলএ পাতিবনে নাপাতিব পাক্কা পাতিব পুৰা পাক্কা পাতিব তেতিয়াহ'লে মই আপোনালোকক এটা প্ৰতিশ্ৰুতি দি থৈ যাম বিজেপিৰ চৰকাৰ হ'ব যোৱা 5 বছৰত AVCLকে আৰম্ভ কৰি আমি নাহৰকটীয়া সমষ্টিত বহুত কাম কৰিলোঁ কিন্তু মই আপোনালোকক কথা দিব খুজিছোঁ যে যিখিনি কাম কৰিলোঁ তাতে নহ'ব অহাবাৰ তৰংগ গগৈ জিকি অহাৰ পিছত এইবাৰ আমি নাহৰকটীয়াৰ কাৰণে যিমান কাম কৰিছোঁ অহাবাৰ তাতকৈ 4
4 গুণ আমি বেছিকৈ কাম কৰিম। নাহৰকটীয়াৰ পৰা টিংখাং বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ নেতৃত্বত জন আশীৰ্বাদ যাত্ৰা। বিশাল বাইক ৰেলীৰে নিজৰ সমষ্টিলৈ মুখ্যমন্ত্ৰীক আদৰণি জনালে মন্ত্ৰী বিমল বৰাই। বাহনৰ পৰা নামি মাজে মাজে জনতাৰ কাষলৈ খোজেৰেও আগবাঢ়িলে মুখ্যমন্ত্ৰী। উত্তৰ অসমৰ পৰা আৰম্ভ হোৱা যাত্ৰাই এতিয়া প্ৰৱেশ কৰিছে উজনি অসম। একে উদ্যম একে জনতাৰ সমাগম ৰাইজৰ আশীৰ্বাদেৰে নিৰ্বাচনলৈ সাজু হৈছে ৰাজ্যিক বিজেপি। জনতাৰ পুষ্পবৃষ্টি আশীৰ্বাদ বিধানসভা নিৰ্বাচনৰ বাবে সঞ্জীৱনী শক্তি হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে গেৰুৱা শিবিৰৰ। নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ আৰু বাতৰি এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ।